বৰছলি অঞ্চলত বৰছলি প্ৰিমিয়াৰ লীগ টি20 ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম সংস্কৰণৰ সমাপ্তৰ পিছত এইখন খেলপথাৰত বৰছলি টি20 চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট আজি অনুষ্ঠিত হৈছিলে আৰু ইয়াত বৰছলি টি20 চেম্পিয়নশ্বিপত 11টাকৈ দলে অংশগ্ৰহণ কৰিছিলে। আজি ফাইনেল মেচ অনুষ্ঠিত হ'ল আৰু ফাইনেল মেচখন অতিকৈ উত্তেজনাপূৰ্ণ হৈছিলে ৰেইনবো 11 আৰু কিংছ 11ৰ মাজত। অৱশেষত ৰুদ্ধকৰ পৰিৱেশৰ মাজত কিংছ 11 বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু আমি বিচিবিৰ তৰফৰ পৰা প্ৰতিগৰাকী খেলুৱৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে বৰছলি অঞ্চলত ক্ৰিকেটৰ এক নৱজাগৰণৰ সৃষ্টি হৈছে আৰু যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ সৃষ্টি হৈছে আৰু আমি আশা কৰিছোঁ ক্ৰিকেটৰ জৰিয়তে যাতে খেলৰ জৰিয়তে বিশ্ব জিনিব পাৰে তাৰ এটা সুপৰিকল্পনা কৰিছোঁ। অহা বছৰ আমি ডিউচ খেল ইয়াত অনুষ্ঠিত কৰিম আৰু থাৰ্ড ছিজনত আমি ইয়াত চিলাই বলৰ খেল আমি প্ৰতিযোগিতা পাতাৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াত কোচিং চেণ্টাৰ হ'ব আৰু আমাৰ এটা ডাঙৰ পৰিকল্পনা আছে ইয়াত মিনি ষ্টেডিয়াম কৰিম, ইয়াত কোচিং চেণ্টাৰ কৰি ইয়াৰ পৰা যাতে আসাম টি20 চেম্পিয়নশ্বিপত কোনোবাই যাতে ভাগ ল'ব পাৰে এয়া পৰিকল্পনা আমি আগবাঢ়িছোঁ। আজি সামগ্ৰিকভাৱে যিখন টুৰ্ণামেণ্ট আছিলে এটা সফল টুৰ্ণামেণ্ট সমাপ্ত হ'ল বৰছলি টি20 চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট। হয়, আজি বিজয় হৈ কাৰণে বহুত আনন্দিত অনুভৱ কৰিছোঁ। মই কিংছ 11ৰ অধিনায়ক। আজি বিজয় হৈ কাৰণে নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আগলৈ ইয়াতকৈ যাতে আৰু ভাল আমাৰ যিহেতু আহিবলগীয়া ছিজন আছে BPL ছিজনত আমি চেম্পিয়ন হ'ম ইনশাআল্লাহ। হয়, প্লেনিংটো আছিলেই যে আমি ৰেইনবো 11ক কেনেকৈ আমি পৰাজিত কৰিম আমি আগৰ পৰাই প্লেনিং কৰিছিলোঁ, যাৰ ফলত আমি খেলখন একদম ৰুদ্ধকৰ পৰিৱেশত হৈ গৈছিলে। তথাপিও আমি মোটামুটি যেনেকৈ হওক বিজয় হৈছোঁ আৰু স্পেচিয়েলি থেংকছ দিব বিচাৰোঁ মই আনোৱাৰ হুছেইনক। তেওঁ প্ৰথমৰ পৰা শেষলৈকে যি পাৰফৰ্মেঞ্চ দেখুৱাইছে আজি আমি আটাইকে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে।